আৰু দেশৰ অন্যতম কেন্দ্ৰবিন্দু আমাৰ অৰ্থনীতিৰ ৰাজধানী মহাৰাষ্ট্ৰ মুম্বাই মহাৰাষ্ট্ৰৰ নিৰ্বাচন চলি আছে 20 তাৰিখে শেষ পৰ্যায়ৰ নিৰ্বাচন হ'ব ঠিক তেনে ঝাৰখণ্ডত মাননীয় মুখ্যমন্ত্ৰী মহোদয় সহপ্ৰভাৰী হিচাপে অল ইণ্ডিয়া লেভেলত যিদৰে আগবঢ়াই লৈ গৈছে অসম সন্তান হিচাপে আমি ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত ঝাৰখণ্ডত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ NDA গভৰ্ণমেণ্ট হ'ব মহাৰাষ্ট্ৰতো আমাৰ চৰকাৰ হ'ব NDA গভৰ্ণমেণ্ট ঠিক অসমতো আমাৰ যি 5খন উপনিৰ্বাচন হৈছে 5খন আমি আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীসকল জিতিবলৈ সক্ষম হ'ব 23 তাৰিখে গম পাব বিহালী কোনে পায় কংগ্ৰেছ পাহৰি গৈছে নি কংগ্ৰেছ চৰকাৰ থকাৰ দিনতে ৰঞ্জিত দত্ত ডাঙৰীয়া বিহালী সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হৈছিল তাৰ পৰৱৰ্তী সময়ত আকৌ ৰঞ্জিত দত্ত ডাঙৰীয়া 2016 চনত 2021 চনত অৰ্থাৎ 4বাৰকৈ আমাৰ দখলত আছে আৰু পঞ্চমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াই বিহালী সমষ্টি দখল কৰিব সামগুৰিত চাওক টোটেল 1,44,000 ভোট লৈছে তাত হিন্দু ভোট লৈছে প্ৰায় 50,000তকৈ অধিক 55,000 বাকী মাইনৰিটি ভোট লৈছে আপোনাৰ 89,000 89,000ৰ 8-9,000 ভোট ওলট পালট হৈছে বাকী 30,000 ভোটৰ এটা ব্যৱধান আছে আৰু আমাৰ বিশ্বাস আছে আমি 18 পৰা 20,000 মাইনৰিটি ভোট পাম আমাৰ প্ৰাৰ্থীগৰাকী 5,000 ওপৰ মাৰ্জিনত নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব এইটো মানে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এণ্টি ইনকমেঞ্চি তেওঁক বেয়া পাই ভোট মাৰিছে তেওঁৰ যি পৰিয়ালবাদ ককাক পুতেক নাতিয়েক তাৰ পৰা ওলাই অহাৰ কাৰণে সামগ্ৰীবাহী বুলি ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আমাৰ প্ৰাৰ্থী দীপৰঞ্জন শৰ্মা ডাঙৰীয়াক ভোটদান কৰিছে আমি যিটো খবৰ পাইছোঁ তানজিল আৰু দীপৰঞ্জন শৰ্মাৰ মাজত মানে প্ৰাৰ্থী দুগৰাকীৰ মাজত তুলনা কৰি কৰবাত ভোট পাইছে নেকি তেনেকুৱাও আছে তেওঁৰ প্ৰাৰ্থীগৰাকী ইমেচিয়ৰ আছে তাত পলিটিকেলি তেওঁ এতিয়া মেচিয়ৰ হোৱা নাই আগবঢ়াই দিব পাৰে এইটো বেলেগ কথা লগতে দীপৰঞ্জন শৰ্মা ডাঙৰীয়া এটা সেই অঞ্চলত ভাল আধিপত্য আছে উঠি অহা প্ৰজন্মৰ যুৱক এজন তেওঁ বিশেষ সামাজিক ব্যক্তি আৰু দলতো বহুদিন ধৰি সেৱা দিছে তানজিল হুছেইন কি পছত আছিলে মই নাজানো দলৰ তেওঁলোকৰ কংগ্ৰেছ দলত কিন্তু দীপৰঞ্জন শৰ্মা ডাঙৰীয়া আমাৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক আগত ৰাজ্যিক সমিতি যুৱ মৰ্চাৰ সভাপতি আছিলে তেওঁ এটা ভাল নেতৃত্ব আছে বলিষ্ঠ নেতৃত্ব আছে নিশ্চিতভাৱে এই নেতৃত্বটোক চাইও সামগ্ৰীবাহীয়ে তেওঁক ভোটদান কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে ৰেগিং কৰে নিজে ৰেগিং মাষ্টৰ তেওঁ এইবিলাক কৰি সেইটো এই অৱস্থা পাইছিল তেওঁ এইটো গোটেই কাজিয়াখনৰ সূত্ৰপাত মেইন সূত্ৰধাৰ কোন তেওঁ এইটো আছিলে গতিকে নিৰ্বাচন তেওঁ কাজিয়া কৰি কেনেকৈ ভয় ভীতিগ্ৰস্ত কৰি ভোটটো ল'ব পাৰে কিন্তু এইবেলি নোৱাৰিলে এইবেলি খেনৰ এজাত তেওঁ হালধীয়া ফুল দেখি পাই গৈছে এইবাৰ বিধানসভা নিৰ্বাচন উপ নিৰ্বাচনত এইটো কৈছোঁ আৰু হয় ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন যিহেতু আমাৰ টাইম হৈছে নিশ্চিতভাৱে আমি ডিচেম্বৰ মাহৰ শেষত বা জানুৱাৰী মাহত এই পঞ্চায়ত নিৰ্বাচন হ'ব নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিব তাৰ আগতে আমাৰ সংগঠন হিচাপে আমি ভাৰতীয় জনতা পাৰ্টী আমি প্ৰস্তুত হৈছোঁ ইতিমধ্যে আমাৰ ডিচেম্বৰ মাহৰ 10 তাৰিখৰ আগতে জিলাই আমাৰ কৰ্মী সভা হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভা হ'ব লগতে পঞ্চায়তৰ পৰিচালনা সমিতিখন গঠন কৰা হ'ব এই ৰিজাল্টৰ পিছতে অৰ্থাৎ 23 নৱেম্বৰৰ পিছতে কৰ্মী সভা আমি 10 ডিচেম্বৰ আগত আহিম জিলাই মিত্ৰতা আছে UPPLও আছে এইটো নেতৃত্বৰ লগত আলোচনা হ'ব তেখেতসকলৰ যি নেতা আছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়া আছে কাৰ্যকৰী সভাপতি আছে তেওঁলোকৰ এইবিলাক চৰ্চা হ'ব এইবিলাক এতিয়া হোৱা নাই ভাগৱতৰ সময় আহক 26লৈকে আৰু এটা বছৰ মাজত আছে আজি নৱেম্বৰ মাহৰ 19 তাৰিখ ডিচেম্বৰ মাহটো টাচ কৰাই নাই আমি আকৌ ডিচেম্বৰ গৈ আকৌ ডিচেম্বৰ পাব লাগিব 25 ডিচেম্বৰ তাৰপিছতে 26 আহিব ব্ৰহ্মপুত্ৰত বহুত পানী বৈ থাকিব এই মুহূৰ্তত মই ক'লোঁ কি 26ৰ এলায়েন্সটো এতিয়াই ক'ব নোৱাৰি কোনে কোনখন আসন খেলিব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ